তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছে পাঠটো শুদ্ধ আৰু স্পষ্ট কৰি পঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকলে অভ্যাস কৰিব। এটো তোমালোকে নিজে নিজে কৰিব লাগিব। এবাৰ 2 নম্বৰ প্ৰশ্নত আছে উত্তৰ দিয়া। তাৰ ক নম্বৰ আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত 1850 চনৰ 21 মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। খ নম্বৰত কৈছে তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰটো চোৱা কৈছে তেওঁৰ পিতৃৰ নাম গড়গড়াম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱানী। গ নম্বৰ আছে আনন্দৰাম বৰুৱা কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱা কলকাতা প্ৰেসিডেন্সি কলেজত নামভৰ্তি কৰিছিল। ঘ নম্বৰ প্ৰশ্ন আছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা কিয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে 1889 চনত অসম চৰকাৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ইংৰাজী নামটো হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, চমুকৈ ABILAC বুলি জনা যায়। এবাৰ 3 নম্বৰ প্ৰশ্ন আছে ABILAC ৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। এটো ABILAC ৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম। অসমীয়াত হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা। কৈছে তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। মানে আনন্দৰাম বৰুৱাই কোনবোৰ পুথি লিখিছে? তোমালোকৰ এটা আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, উচ্চ সংস্কৃত ব্যাকৰণ, প্ৰাচীন ভাৰতৰ ভূগোল, সৰস্বতী কণ্ঠাহৰণ। তাৰপিছত আছে ভৱভূতিৰ মহাবীৰ চৰিত, ভাগৱত দশম স্কন্ধ, ইংৰাজী সংস্কৃত অভিধান, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, মহাভাৰত, সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ। তো উত্তৰত আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ'ল 1 নম্বৰত আছে প্ৰাচীন ভাৰতৰ ভূগোল, 2 নম্বৰত ভৱভূতিৰ মহাবীৰ চৰিত, 3 নম্বৰত ইংৰাজী সংস্কৃত অভিধান, 4 নম্বৰত উচ্চ সংস্কৃতি ব্যাকৰণ, 5 নম্বৰ সৰস্বতী কণ্ঠাহৰণ, 6 নম্বৰত আছে সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, 7 নম্বৰ সংস্কৃত শিক্ষাৰ্থী সহচৰ। এবাৰ 5 নম্বৰ আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ডাফে দিয়া মন্তব্যটি কি লিখা? ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ বাবে বয়সৰ প্ৰয়োজন আনন্দৰামৰ সেই বয়স হোৱা নাছিল। সেইহতে পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হোৱাত মিষ্টাৰ গ্ৰেণ্ডাফে এই মন্তব্যৰ বিতৰ্কখিনি মাৰিছিল। আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰৰ উদ্দেশ্যলৈকে কাণ দিছে। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগিতাৰ মাজত সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। 6 নম্বৰ আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। উত্তৰটো চোৱা ICS পৰীক্ষা পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্ৰথমতে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল। তাৰপিছত ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে চাকৰি কৰিছিল। বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে চাকৰি কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে হৈছিল। সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল। 7 নম্বৰত আছে ক অংগ থকা শব্দৰ লগত খ অংগ মিলাই লিখা। মই চিধা কৰি দিছোঁ, তোমালোকে চাই মিলাই ল'বা। এইটো চোৱা ক অংগ আৰু এইটো খ অংগ। প্ৰথমটোত আছে অধ্যাৱসায়, যাৰ অৰ্থ হৈছে নেৰানেপেৰাকৈ লাগি থকা কাৰ্য। মন্থন মানে মাথা বা ঘটা কাৰ্য। সুখ্যাতি মানে সুনাম বা যশস্যা। জাকত জিলিকা বা অতি শুৱনি, বহুতৰ মাজত চকুত লগা। অৱদান মানে বৰঙণি বা অৰিহণা। সংকল্প মানে কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা। অপ্ৰত্যাশিত মানে আশা নকৰা। প্ৰতিযোগী মানে প্ৰতিদ্বন্দ্বী। নিযুক্তি মানে কামত লগোৱা বা কামত নিয়োগ কৰা। মনীষী মানে জাননী, জ্ঞানী। এইকেইটা তোমালোকে মিলাই ল'বা। এবাৰ ভাষা খ যিটো ব্যাকৰণ তাৰ পৰা আলোচনা কৰিম। কি কৈছে কাল কাক বোলে, কেই প্ৰকাৰ আৰু কি প্ৰত্যেকৰ চমুকৈ লিখা। এইটো চোৱা ক্ৰিয়াৰ সময়কে কাল বোলে, এইটো পঢ়ি ল'ব, তোমাক আগতে পাই আহিছা। কাল প্ৰধানকৈ 3বিধ, বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। বৰ্তমান কাল মই পঢ়িছোঁ, অৰ্থাৎ মই বৰ্তমান পঢ়ি আছোঁ, এইটো বৰ্তমান কাল। গতিকে কি কৈছে পঢ়িছোঁ, ক্ৰিয়াটো বৰ্তমান কালৰ ক্ৰিয়া। অতীত কাল মই পঢ়িছিলোঁ, আগতে হৈ যোৱা ঘটনা, অৰ্থাৎ যোৱা কোনোবা সময় বা কালত পৰা কাম কৰিছিল, গতিকে পঢ়িছিলোঁ অতীত কালৰ ক্ৰিয়া। ভৱিষ্যৎকাল মই পঢ়িম, অৰ্থাৎ ভৱিষ্যতৰ কোনোবা সময় বা কালত কাম কৰিম, গতিকে পঢ়িম ভৱিষ্যৎ কালৰ ক্ৰিয়া।
এইদৰে কৈছে এইদৰে তলৰ বাক্যকেইটা মন কৰা 1 নম্বৰ হৈছে আনন্দৰাম বড়ো সংস্কৃতৰ অগত পণ্ডিত আছিল 2 নম্বৰ তেখেতে ICS পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল 3 নম্বৰ আনন্দৰাম বড়ো লণ্ডন বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল বাক্যকেইটা আছিল কৰিছিল হৈছিল আদি ক্ৰিয়াপদবোৰে বহুদিনৰ আগতে কৰা হোৱা কাৰ্যৰ কথা প্ৰকাশ কৰিছে অৰ্থাৎ অতীতৰ কামৰ বাবে কথা বুজাইছে সেয়ে এইবোৰ ক্ৰিয়াৰ সময়তকৈ অতীত কাল এইদৰে যিটো ক্ৰিয়া বৰ্তমান কৰি থকা বুজায় তাক বৰ্তমান কাল আৰু কৈছে আগলৈ কামটো কৰা বুজালে ভৱিষ্যৎ কাল বোলে খালীবোৰ কৰিব দিছে 9 নম্বৰত ক নম্বৰ হৈছে মই কালি মই গুৱাহাটীলৈ যাম এইটোৰ উত্তৰটো হৈছে কালি মই গুৱাহাটীলৈ যাম এইটো অতীত কাল খ নম্বৰ কাইলৈ আমাৰ ঘৰলৈ ৰমেন কি আহিব এইটো ভৱিষ্যৎ কাল গ নম্বৰ ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে এইটো বৰ্তমান কাল গ সম্প্ৰসাৰণ জ্ঞান সম্প্ৰসাৰণ দিছে তাৰে 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৱবহলাই লিখা চেষ্টাৰ অসাধ্য এখনে এইটো খুবই গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত আহিব তোমালোকে ভালদৰে মুখস্থ কৰিবা কোনো কামত কৃতকাৰ্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্ৰয়োজন চেষ্টা নকৰাকৈ একো কাম কৰিব নোৱাৰি দুখ কৰিলে মুখ ভৰে বুলি এষাৰ কথা আছে এই দুখ কৰা মানে যত্ন বা চেষ্টা কৰা আৰু মুখ ভৰা মানে সফল বা কৃতকাৰ্য হোৱা পৃথিৱীত যিসকল পুৰুষে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে সেইসকল জীৱনত চেষ্টা বা যত্ন বা দুখ পৰিশ্ৰম কৰি গৈছে পণ্ডিত আনন্দৰাম বৰুৱাই নিজৰ চেষ্টাৰ ফলত মূল প্ৰতিযোগিতামূলক ICS পৰীক্ষাত আনকি প্ৰয়োজনীয় ন্যূনতম বয়স নহওঁতে সপ্তম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল পৃথিৱীত হোৱা ডাঙৰ কাম আৱিষ্কাৰ আদিও চেষ্টাৰ ফলতে হৈছিল আমেৰিকা আৱিষ্কাৰ কৰা কলম্বাছৰ লগৰীয়া নাবিকসকল হতাশ হৈ উভতি আহিব খোজোতে কলম্বাছে যত্ন কৰি আৰু দুদিন আগলৈ জাহাজ চলোৱাৰ বাবে নাবিকসকলক সন্মান কৰি চেষ্টা কৰাৰ ফলতে আমেৰিকা আৱিষ্কাৰ হৈছিল সেয়ে সৰু বৰ সকলো কামতে একান্ত চেষ্টাৰ প্ৰয়োজন চেষ্টা কৰিলে সকলো কামেই সাধ্যৰ ভিতৰত আহি পৰে এবাৰ 12 নম্বৰ প্ৰশ্নটো আছে কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰে তুমি নিজে তেনেজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা এইটো তোমালোকৰ এটা দিয়া হৈছে নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ ময়ো সৰুৰে পৰা দৃঢ় প্ৰতিজ্ঞ হ'ম বয়স আৰু শিক্ষা কম কাৰণে এতিয়াও ভাল বেয়া বহুত কথা জনা হোৱা নাই গতিকে ভাল সৎ ব্যক্তিৰ আদৰ্শত চলিবলৈ যত্ন কৰিম পিতৃ মাতৃ শিক্ষক গুৰুজন জ্যেষ্ঠজনৰ কথা শুনি মহৎ লোকৰ জীৱনী পঢ়ি তেনে গুণ আহৰণ কৰিবলৈ চেষ্টা কৰিম সৰুৰে পৰা পঢ়াত অতি মনোযোগী হ'লে শিক্ষা ল'ব পাৰি মই পঢ়াত অতি মনোযোগ হ'ম আৰু এজন ভাল সৎ মানুহ হ'বলৈ সদায় যত্ন কৰিম সৎ বন্ধু লগ ল'ম মনৰ প্ৰতি সন্তান আৰু মৰম কৰিবলৈ শিকিম নিজৰ দেশক সমাজক ভাল পাবলৈ শিকিম কেতিয়াও স্বাৰ্থপৰ নহ'বলৈ যত্ন কৰিম এনেবোৰ গুণৰ অধিকাৰী হ'ব পাৰিলে মই নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বলাব পাৰিম বুলি মোৰ বিশ্বাস আছে এবাৰ তোমালোকৰ ঘ প্ৰকল্প দিয়া আছে ভৱিষ্যত কোনে কি হ'বলৈ বিচাৰে কি হ'ব বিচাৰে সেই বিষয়ে লিখা উত্তৰ চোৱা প্ৰথম কথা ভৱিষ্যত মই এজন ভাল মানুহ হ'ব বিচাৰোঁ ভাল মানুহ হোৱাৰ উপৰি কৰ্মময় জীৱনত মই এজন ডক্টৰ হ'ব বিচাৰোঁ মানৱ সেৱাৰ মনোভাৱ এটা সদায় মই পুহি ৰাখিছোঁ অনেক দুখীয়া গৰীব ৰোগীয়া লোকে ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি দুখ লগা অৱস্থাত বেয়াকৈ একালত মৰিব লগা হোৱাটো মই সৰুৰে পৰা দেখি আহিছোঁ এনে অৱস্থা হয় ঘাইকৈ গাঁও অঞ্চলত সেয়ে মই কঠোৰ শ্ৰম কৰি পঢ়া শুনা কৰিম যাতে নিষ্ঠাৰে এই বিদ্যা অধ্যয়ন কৰিম আঁতিগুৰি মাৰি বেমাৰ ঔষধ সম্পৰ্কীয় কথাবোৰ শিকি ল'ম যাতে ভৱিষ্যত চিকিৎসাৰ ক্ষেত্ৰত মোৰ কেতিয়াও ভুল নহয় মানুহে কয় ৰোগীৰ কাৰণে ডাক্তৰসকল ভগৱান স্বৰূপ মই ভগৱান হ'ব নোৱাৰোঁ কিন্তু ৰোগীসকলৰ সহায়কাৰী বন্ধু হ'ব পাৰোঁ ৰোগীক শুশ্ৰূষা কৰাটো অন্যতম হয় মানৱ সেৱা চিকিৎসাত ৰোগীজন ভাল হৈ উঠিলে ডাক্তৰ ইয়াত ডাঙৰ আত্মতৃপ্তি একো নাই এই সেৱাত দুটা ফল লাভ হয় প্ৰথম ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু দ্বিতীয়তে ডাক্তৰে জীৱন নিৰ্বাহ কৰিবলৈ সামান্য হ'লেও আৰ্থিক লাভ কৰে তোমালোকৰ ভিডিঅ' আজি এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি অৱশ্যই জনাবা আৰু ভিডিঅ'টো সময় পাইছোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জানিছোঁ